নমস্কাৰ ইকুহি পাতলৈ স্বাগতম আজি মই আলোচনা কৰিবলৈ ওলোৱা বিষয়টো হৈছে অসমীয়া ভাষাৰ স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ অসমীয়া ভাষাৰ স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণৰ বিষয়ে আলোচনা কৰিবলৈ যোৱাৰ আগতে বৰ্ণ কি সেই বিষয়ে জানি লোৱাটো প্ৰয়োজনীয় বৰ্ণ কাক বোলে প্ৰত্যেক ভাষাতে এনে বহুতো ধ্বনি থাকে যিবোৰৰ উচ্চাৰণৰ পাৰ্থক্য মাতৃভাষীজন বা বক্তা আৰু শ্ৰোতাৰ কাণত অত্যন্ত স্পষ্ট ৰূপত বাজি উঠে যেনে অসমীয়া ভাষাৰ ক খ গ ঘ ইত্যাদি ধ্বনিবোৰ এনে স্পষ্ট ধ্বনিসমূহকে বৰ্ণ বুলি কোৱা হয় আন কথাত ক'বলৈ গ'লে একে স্থান আৰু পৰিৱেশত এটা ধ্বনিৰ সলনি আন এটা ব্যৱহাৰ কৰাৰ ফলত যদি শব্দৰ অৰ্থৰ সলনি হয় তেতিয়া তেনেবোৰ ধ্বনিকে বৰ্ণ বুলি অভিহিত কৰা হয় ধ্বনিৰ স্থান আৰু পৰিৱেশৰ বিষয়ে মই এই ভিডিঅ'টোৰ পৰৱৰ্তী অংশত আলোচনা আগবঢ়াইছোঁ এই বৰ্ণবোৰৰ উচ্চাৰণ বক্তা আৰু শ্ৰোতা উভয়ৰে কাণত স্পষ্ট ৰূপত বাজি উঠে আনহাতে প্ৰত্যেক ভাষাতে আকৌ মাতৃভাষীৰ কাণত বেলেগ যেন নলগা কিছুমান ধ্বনি পোৱা যায় এই ধ্বনিবোৰক এক গোট কৰি সেই ধ্বনি গোটকো বৰ্ণ বুলি কোৱা হয় উদাহৰণস্বৰূপে আমি বিষ শব্দটো চাব পাৰোঁ বিষ শব্দত মূৰ্ধন্য খৰ ব্যৱহাৰ হয় কিন্তু যেতিয়া আমি উচ্চাৰণ কৰোঁ তেতিয়া আমি খৰ সলনি খ উচ্চাৰণ কৰোঁ যেনে বিষাইছে বুলি নকৈ আমি বিষাইছে বুলি কওঁ এই ক্ষেত্ৰত খ আৰু খৰ মাজৰ যি উচ্চাৰণৰ পাৰ্থক্য সেয়া মাতৃভাষীৰ কাণত বাজি নুঠে আৰু তাৰ অৰ্থ বোধ কৰাটো বিশেষ অসুবিধাৰ সৃষ্টি নহয় সেইবাবে খ আৰু খক একেটা ধ্বনি গোটৰ অন্তৰ্ভুক্ত কৰি তাক এটা বৰ্ণ বুলি অভিহিত কৰিব পাৰি বৰ্ণসমূহক বিশিষ্ট ধ্বনি বুলিও কোৱা হয় এতিয়া ধ্বনিৰ স্থান বুলিলে আমি কি বুজো যে এটা শব্দত কোনো এটা ধ্বনি কোনটো অৱস্থানত আছে সেয়ে হ'ল ধ্বনিটোৰ স্থান যেনে গৰম শব্দটোত গ ধ্বনিটো আছে আদ্য অৱস্থানত বা আদি অৱস্থানত ৰ ধ্বনিটো আছে মধ্য অৱস্থানত আৰু ম ধ্বনিটো আছে অন্ত্য অৱস্থানত এই তিনিটা আমি ধ্বনিৰ অৱস্থান পাওঁ আনহাতে ধ্বনিৰ পৰিৱেশ কি এটা ধ্বনিৰ আগত আৰু পাছত থকা ধ্বনি সমষ্টিয়ে ধ্বনিৰ পৰিৱেশ গঠন কৰে যিদৰে আমাৰ চৌপাশে থকা গছ লতা ঘৰ দুৱাৰ ইত্যাদিয়ে আমাৰ পৰিৱেশটো গঠন কৰে তেনেকৈ ধ্বনি এটাৰ কাষত থকা আনকেইটা ধ্বনিয়ে ধ্বনিটোৰ পৰিৱেশ গঠন কৰে উদাহৰণস্বৰূপে যদি আমি গৰম শব্দটোত চাওঁ গ ধ্বনিটোৰ পৰিৱেশ হ'ল ৰ আৰু ম আনহাতে ৰ ধ্বনিটোৰ পৰিৱেশ হ'ল গ আৰু ম ঠিক একেদৰে ম ধ্বনিৰ পৰিৱেশ হ'ল গ আৰু ৰ অৰ্থাৎ শব্দটোৰ এটা ধ্বনিৰ কাষত থকা আনকেইটা ধ্বনিয়ে হ'ল এটা ধ্বনিৰ পৰিৱেশ এতিয়া আমি ইতিমধ্যে আলোচনা কৰি অহা বৰ্ণৰ যি সংজ্ঞা যে একে স্থান আৰু পৰিৱেশত এটা ধ্বনিৰ সলনি আন এটা ধ্বনিৰ ব্যৱহাৰে যদি শব্দৰ অৰ্থৰ সলনি কৰিব পাৰে তেতিয়া তেনেবোৰ ধ্বনিকে বৰ্ণ বুলি কোৱা হয় সেই সংজ্ঞাটো বিশ্লেষণ কৰি চাব পাৰোঁ যেনে ইয়াত মই তিনিটা শব্দ দেখাইছোঁ কল কাল আৰু কিল কল শব্দটো গঠন হৈছে ক যোগ অ যোগ ল যাৰ অৰ্থ হ'ল এবিধ ফল কাল ক যোগ আ যোগ ল যাৰ অৰ্থ হ'ল সময় কিল ক যোগ হৰ্ষই যোগ ল যাৰ অৰ্থ হৈছে মাৰপিট এতিয়া যদি আমি তিনিওটা শব্দতে লক্ষ্য কৰোঁ তেতিয়া দেখিম যে প্ৰথম শব্দটোৰ মাজৰ অৱস্থানত থকা ধ্বনিটো হৈছে অ দ্বিতীয় শব্দটোৰ মাজৰ অৱস্থানত থকা ধ্বনিটো হৈছে আ আৰু তৃতীয় শব্দটোৰ মাজৰ অৱস্থানত থকা ধ্বনিটো হৈছে ই অৰ্থাৎ অ আ আৰু ই এই তিনিওটা ধ্বনি শব্দ তিনিটাৰ মধ্য অৱস্থানত আছে আনহাতে তিনিওটা ধ্বনিৰে আগৰ আৰু পিছৰ ধ্বনি দুটা একেই অৰ্থাৎ ক আৰু ল আমি তিনিওটা শব্দৰ ক্ষেত্ৰতে দেখিছোঁ অৰ্থাৎ আমি ক'ব পাৰোঁ যে অ আ আৰু ই এই তিনিওটা ধ্বনিৰে
এই তিনিটা শব্দৰ ক্ষেত্ৰত পৰিৱেশ একেই আৰু পৰিৱেশটো হৈছে ক আৰু ল যিহেতু একে পৰিৱেশ আৰু একে স্থান অৰ্থাৎ মধ্য অৱস্থানত থাকি অৰ সলনি আ ব্যৱহাৰ কৰোঁতে আৰু আৰ সলনি হৰ্ষ ই ব্যৱহাৰ কৰোঁতে তিনিওটা শব্দৰে ভিন্ন ভিন্ন অৰ্থ প্ৰকাশ পাইছে গতিকে আমি ক'ব পাৰোঁ যে অ আ আৰু ই হৈছে একোটা বৰ্ণ কাৰণ অ আ আৰু ই এই তিনিওটা ধ্বনি শব্দটোৰ অৰ্থত পাৰ্থক্য আনিছে এই বৰ্ণ বা ধ্বনি লিখিবলৈ আমি যিবোৰ চিন ব্যৱহাৰ কৰোঁ সেইবোৰে হ'ল আখৰ অৰ্থাৎ বৰ্ণ বা ধ্বনি হ'ল শ্ৰুয়মান যাক আমি কেৱল কাণেৰে শুনো আনহাতে এই শ্ৰুয়মান ধ্বনিবোৰ চকুৰে দেখা বা যিটো চাক্ষুষ ৰূপ সেই ৰূপটোৱে হ'ল আখৰ আখৰবোৰৰ সুশৃংখলিত সমষ্টিটোৱে হ'ল বৰ্ণ লিপি আৰু কোনো এটা নিৰ্দিষ্ট ভাষাৰ যি বৰ্ণলিপি থাকে সেই বৰ্ণলিপি সেই ভাষাৰ বৰ্ণমালা অৰ্থাৎ এলফাবেট বুলি কোৱা হয় বৰ্ণৰ বিষয়ে এইখিনি সাধাৰণ আলোচনাৰ পিছত এতিয়া অসমীয়া ভাষাৰ স্বৰবৰ্ণৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ বৰ্ণ বিচাৰ কৰাৰ যি পদ্ধতিৰ বিষয়ে আমি ইতিমধ্যে আলোচনা কৰি আহিলোঁ সেই পদ্ধতিৰ সহায়ত ভাষাবিদসকলে প্ৰমাণ কৰিছিল যে অসমীয়া ভাষাত উচ্চাৰণ কৰা স্বৰবৰ্ণৰ সংখ্যা হ'ল ৮টা অ আ ই উ এ ও ও আৰু এ আনহাতে অসমীয়া স্বৰবৰ্ণমালাৰ আখৰৰ সংখ্যা হ'ল 11টা অ আ হৰ্ষ ই দীৰ্ঘ ই হৰ্ষ উ দীৰ্ঘ উ ৰি এ ঐ ও আৰু ঔ যিকেইটা আমি ইমান দিনে স্বৰবৰ্ণ হিচাপে পঢ়ি আহিছোঁ গতিকে এই ক্ষেত্ৰত যদি আমি চাওঁ তেতিয়া আমি দেখিম যে অসমীয়া ভাষাৰ স্বৰধ্বনিৰ ক্ষেত্ৰত আখৰতকৈ উচ্চাৰণ কৰা বৰ্ণৰ সংখ্যা কম দীৰ্ঘ ই দীৰ্ঘ উ ৰি ঐ আৰু ঔ এই যি 5টা আখৰ এইকেইটা আখৰৰ কোনো ধৰণৰ উচ্চাৰণ অসমীয়া ভাষাত পোৱা নাযায় আনহাতে যি 8টা বৰ্ণ আমি উচ্চাৰণ কৰোঁ সেই 8টা বৰ্ণৰ ভিতৰত ও আৰু এ ধ্বনিটো বুজাবৰ কাৰণে সুকীয়াকৈ আখৰৰ ব্যৱস্থা অসমীয়া ভাষাত নাই ও ধ্বনিটো বুজাবৰ বাবে অ ধ্বনিটোত এডাল ঊৰ্ধ্বকমা ব্যৱহাৰ কৰা হয় আনহাতে এ ধ্বনিটো বুজাবৰ বাবে এৰ ওপৰত এডাল ঊৰ্ধ্বকমাৰ ব্যৱহাৰ কৰা হয় অসমীয়া ভাষাত সংস্কৃতৰ দৰে স্বৰধ্বনিৰ দীৰ্ঘ উচ্চাৰণ পোৱা নাযায় কেৱল লিখিত ৰূপতহে এই দীৰ্ঘ স্বৰধ্বনিবোৰ লিখা হয় সেইবাবে হৰ্ষ ই দীৰ্ঘ ই হৰ্ষ ও আৰু দীৰ্ঘ ও এই 4টা আখৰ যদিও অসমীয়া ভাষাত ব্যৱহাৰ হয় ইয়াৰ মাজত কেৱল হৰ্ষ ই আৰু হৰ্ষ ওৰ উচ্চাৰণহে অসমীয়া ভাষাত পোৱা যায় দীৰ্ঘ ই আৰু দীৰ্ঘ ও যুক্ত যিবোৰ শব্দ লিখা হয় সেই শব্দবোৰৰ উচ্চাৰণ কিন্তু চুটিয়েই হয় যেনে আমি ইটা আৰু ঈশ্বৰ শব্দ দুটা চাব পাৰোঁ ইটা শব্দত হৰ্ষই ব্যৱহাৰ হৈছে আনহাতে ঈশ্বৰ শব্দটোত দীৰ্ঘই ব্যৱহাৰ হৈছে কিন্তু এই দুয়োটা ইৰ উচ্চাৰণৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাই সেইবাবেই অসমীয়া ভাষা শিকোঁতে ছাত্ৰ ছাত্ৰীসকলে হৰ্ষইকাৰ আৰু দীৰ্ঘইকাৰ বা হৰ্ষৌকাৰ আৰু দীৰ্ঘৌকাৰৰ মাজত সাধাৰণতে ভুল কৰা দেখা যায় কিয়নো এই দুয়োটা আখৰৰ উচ্চাৰণ অসমীয়া ভাষাত পৃথক নহয় একেই একেদৰে ৰি ধ্বনিটোৰ যি সংস্কৃতৰ উচ্চাৰণ সেয়া অসমীয়া ভাষাত পোৱা নাযায় অসমীয়া ভাষাত ৰি ধ্বনি ব্যৱহাৰ কৰি যিবোৰ শব্দ লিখা হয় সেইবোৰত ৰিৰ উচ্চাৰণ ৰদ হৰ্ষইকাৰে ৰিৰ দৰে হয় সেইবাবে অসমীয়া ভাষাত ৰি ধ্বনিকো বৰ্ণৰ মৰ্যাদা দিয়া নহয় আনহাতে অসমীয়া স্বৰধ্বনিৰ দুটা বিশিষ্ট ধ্বনি অ আৰু ও এইকেইটা বুজিবলৈ
মই দুটা উদাহৰণ দিছোঁ বল আৰু বল গল আৰু গোল ইয়াত যদি আমি বল আৰু বল শব্দ দুটা চাওঁ আমি গম পাওঁ যে দুয়োটা শব্দৰে অৰ্থ পৃথক আৰু দুয়োটা শব্দৰে অৰ্থ পৃথক হৈছে মাত্ৰ দুটা ধ্বনিৰ কাৰণে ব যোগ অ যোগ ল আনহাতে বল শব্দটো গঠন হৈছে ব যোগ অ অৰ্থাৎ ঊৰ্ধ্বকমা থকা অটো যোগ ল ঠিক একেদৰে গল আৰু গোল শব্দটো যিহেতু অ আৰু ও এই দুয়োটা ধ্বনি ব্যৱহাৰ কৰাৰ ফলত আমি দুটা পৃথক অৰ্থ পাইছোঁ সেইবাবে অ আৰু ও এই দুয়োটাকে অসমীয়া ভাষাত বৰ্ণৰ মৰ্যাদা দিয়া হৈছে আনহাতে কেতিয়াবা কিছুমান শব্দত ঊৰ্ধ্বকমা ব্যৱহাৰ নহলেও উচ্চাৰণ কিন্তু ওৰ দৰে হয় যেনে আমি মাধৱী শব্দটো চাব পাৰোঁ ইয়াত ধত ঊৰ্ধ্বকমা ব্যৱহাৰ কৰা হোৱা নাই কিন্তু ধৰ পিছত এটা ও ধ্বনি উচ্চাৰণ হৈছে যেটো হৈছে মাধৱী একেদৰে আমি অমিতা শব্দটো চাব পাৰোঁ অ মত হচৰিকাৰ তত আকাৰ অমিতা ইয়াত অৰ এডাল ঊৰ্ধ্বকমা ব্যৱহাৰ হোৱা নাই কিন্তু উচ্চাৰণটো ওৰ দৰে হৈছে অৰ্থাৎ যদিও লিখোতে অ ধ্বনি লিখিছে উচ্চাৰণ কিন্তু ওৰ দৰে হৈছে তাৰ পৰা আমি গম পাব পাৰোঁ যে অসমীয়া ভাষাত অৰ উপৰিও ও উচ্চাৰণ হোৱা আন এটা বিশিষ্ট ধ্বনি আছে একেদৰে আন দুটা ধ্বনি এ আৰু এ এই দুটাৰ কাৰণে উদাহৰণ দেখাইছোঁ বেল আৰু বেল পেট আৰু পেটি দেশ আৰু বেশ বেল ইয়াত এৰ উচ্চাৰণ সম্পূৰ্ণ এৰ দৰে হৈছে বেল এবিধ ফল আনহাতে বেল শব্দটোত এ উচ্চাৰণ হৈছে যাৰ অৰ্থ হৈছে ঘণ্টা ঠিক একেদৰে পেট ইয়াৰ উচ্চাৰণ হৈছে এৰ দৰে আনহাতে পেটি পেটিত উচ্চাৰণটো পদ একাৰ যোগ হৈছে যদিও আমি লিখোতে একাৰডালে লিখিছোঁ ঊৰ্ধ্বকমা ব্যৱহাৰ নকৰাকৈ একেদৰে দেশ ইয়াতো একাৰ যদিও লিখা হৈছে উচ্চাৰণ কিন্তু এই দৰে হৈছে একেদৰে বেশ একাৰ লিখা হৈছে যদিও উচ্চাৰণ এই দৰে হৈছে আনহাতে অসমীয়া ভাষাৰ ঐ আৰু ঔ এই দুয়োটাক দ্বিস্বৰ ধ্বনি বুলি কোৱা হয় কিয়নো এই দুয়োটা যদিও আখৰ হিচাপত এটাকেই লিখা হয় ইয়াত কিন্তু প্ৰকৃতাৰ্থত দুটা স্বৰধ্বনি লগ হৈহে এই ধ্বনিকেইটাৰ সৃষ্টি হৈছে ও আৰু ই এই দুটা ধ্বনিক যদি আমি একেলগে উচ্চাৰণ কৰোঁ তেতিয়া ঐ ধ্বনিটো হয় আনহাতে ও আৰু ও অৰ্থাৎ ও আৰু ও ধ্বনিটোক যদি আমি একেলগে উচ্চাৰণ কৰোঁ তেতিয়া আমি ও ধ্বনিটো পাওঁ যেহেতু দুটাকে স্বৰধ্বনি লগ হৈ পেলাই এইকেইটা ধ্বনি সৃষ্টি হৈছে সেইকাৰণে এই দুটা ধ্বনিক অসমীয়া ভাষাত দ্বিস্বৰ ধ্বনি বুলি কোৱা হয় এতিয়া অসমীয়া ভাষাৰ যিকেইটা বিশিষ্ট স্বৰধ্বনি বা স্বৰবৰ্ণ অৰ্থাৎ যে 8টা বৰ্ণ আমি পালোঁ সেইকেইটা বিভিন্ন নামেৰে বুজোৱা হয় কিন্তু সেই তালিকাখন বুজিবলৈ যোৱাৰ আগতে আমি জিভাৰ অংশ কেইটামানৰ বিষয়ে জানি ল'ব লাগিব কিয়নো ধ্বনিবোৰ উচ্চাৰণ কৰোঁতে আমাৰ বাগিন্দ্ৰিয়বোৰ ব্যৱহাৰ হয় আৰু বাগিন্দ্ৰিয়ৰ এটা অন্যতম অংশ হ'ল জিভা এই জিভাখন এটা চিত্ৰৰ সহায়ত দেখুওৱা হৈছে ইয়াত তিনিটা অংশ দেখুওৱা হৈছে 1 2 আৰু 3 এক অংশটো হৈছে জিভাৰ আগ যাক কোৱা হৈছে আগ জিভা বা জিহ্বা প্ৰান্ত আৰু 3 অংশটো হৈছে পাছ জিভা বা জিভা মূল অৰ্থাৎ যেটো মুখৰ ভিতৰৰ ফালে থাকে আৰু এই দুটা অংশৰ মাজৰ অংশটোৱে হৈছে কেন্দ্ৰ বা মাছ জিভা এই জিভাৰ তিনিওটা অংশই বেলেগ বেলেগ স্বৰধ্বনিবোৰ উচ্চাৰণ কৰাত সহায় কৰে স্বৰধ্বনিসমূহক বিভিন্ন দিশৰ পৰা বিভাজন কৰি দেখুৱাব পৰা যায়
অসমীয়া ভাষাৰ স্বৰধ্বনিসমূহকো এইদৰে বিভিন্ন ভাগত ভাগ কৰি দেখুৱাব পাৰি। এই কথাখিনি ভালদৰে বুজিবৰ বাবে ইয়াত এখন তালিকা দাঙি ধৰা হৈছে আৰু তালিকাখনত মূলতঃ 4টা দিশৰ পৰা স্বৰধ্বনিসমূহক ভাগ কৰি দেখুওৱা হৈছে। প্ৰথমতে জিভাৰ অংশ অনুসৰি, দ্বিতীয়তে ওঠৰ অৱস্থান অনুসৰি, তৃতীয়তে জিভাৰ উচ্চতা অনুসৰি আৰু চতুৰ্থতে মুখ বিবৰৰ বিস্তৃতি অনুসৰি। প্ৰথমতে জিভাৰ অংশ অনুসৰি কাৰচিনডালে 3টা ভাগ দেখুৱাইছে: প্ৰান্তীয়, কেন্দ্ৰীয় আৰু মূলীয়। ইতিমধ্যে জিভাৰ চিত্ৰত আমি যিটো পাই আহিছোঁ, অৰ্থাৎ আগজিভা বা জিহ্বা প্ৰান্তৰ দ্বাৰা উচ্চাৰিত স্বৰধ্বনিবোৰ হ'ল প্ৰান্তীয় স্বৰধ্বনি, মাছ জিভাৰ দ্বাৰা উচ্চাৰিত স্বৰধ্বনিবোৰ হ'ল কেন্দ্ৰীয় স্বৰধ্বনি, আনহাতে পাছ জিভা বা জিহ্বা মূলৰ দ্বাৰা উচ্চাৰিত স্বৰধ্বনিবোৰ হ'ল মূলীয় স্বৰধ্বনি। ওঠৰ অৱস্থানৰ ফালৰ পৰা স্বৰধ্বনিসমূহক 2টা ভাগত ভাগ কৰা হয়: বিবৃতৌস্থ, অৰ্থাৎ যিবোৰ স্বৰধ্বনি উচ্চাৰণ কৰোঁতে ওঁঠ দুখন মেল খাই যায় সেই স্বৰধ্বনিসমূহক বিবৃতৌস্থ বুলি কয়। যেনে তলত ই ধ্বনিটো দিয়া আছে, আমি যদি ই বুলি উচ্চাৰণ কৰোঁ তেতিয়া আমি দেখোঁ যে এই ধ্বনিটো উচ্চাৰণ কৰোঁতে ওঁঠ দুটা মেল খাই গৈছে। আনহাতে আনটো ভাগ হৈছে সংবৃতৌস্থ, অৰ্থাৎ যিবোৰ স্বৰধ্বনি উচ্চাৰণ কৰোঁতে ওঁঠ দুখনৰ আকৃতি গোলাকাৰ হৈ পৰে তেনেবোৰ স্বৰধ্বনিকে সংবৃতৌস্থ বুলি কোৱা হয়, অৰ্থাৎ সংবৃত ঔস্থ। যেনে উ ধ্বনিটো উচ্চাৰণ কৰোঁতে আমাৰ ওঁঠ দুটা গোলাকাৰ আকৃতিৰ হৈ পৰে। তৃতীয়টো হৈছে জিভাৰ উচ্চতা। কাৰচিনডালে দেখুৱাইছে 4টা ভাগ আছে ইয়াত: উচ্চ, মধ্যসম, মধ্যাভাস আৰু নিম্ন। যিবোৰ স্বৰধ্বনি উচ্চাৰণ কৰোঁতে জিভাখন যথাসম্ভৱ ওপৰত থাকে তেনেবোৰ স্বৰধ্বনিক উচ্চ বুলি কোৱা হয়। যদি জিভাখন মাজত থাকে তেতিয়াহ'লে তাক মধ্যসম বুলি কোৱা হয়। যদি জিভাখন ঠিক মাজত আৰু তলত এই 2টা অৱস্থানৰ মাজতে, একেবাৰে মাজতো নহয় একেবাৰে তলতো নহয়, তাৰ মাজত থাকে তেতিয়া মধ্যাভাস বুলি কোৱা হয়। আৰু জিভাখন যদি মুখৰ ভিতৰত একেবাৰে তলত পৰি থাকে তেতিয়াহ'লে তেনেবোৰ ধ্বনিক কোৱা হয় নিম্ন স্বৰধ্বনি। আকৌ মুখ বিবৰৰ বিস্তৃতি আমাৰ ওঠৰ পৰা ঘটিকালৈকে এই গোটেই অংশটোক কোৱা হয় মুখ বিবৰ, অৰ্থাৎ মুখৰ ভিতৰৰ যি অংশ। এই মুখৰ ভিতৰৰ অংশটোৰ বিস্তৃতি অনুসৰিও ধ্বনিবোৰক কেইবাটাও ভাগত ভাগ কৰিব পাৰি। যদি মুখৰ ভিতৰৰ অংশ কোনো এটা ধ্বনি উচ্চাৰণ কৰোঁতে ঠেক হৈ থাকে তেতিয়াহ'লে তাক কোৱা হয় সংবৃত। যদি কিছু কম পৰিমাণে ঠেক হৈ থাকে তেতিয়া তাক কোৱা হয় অৰ্ধসংবৃত। আনহাতে যদি কোনো এটা ধ্বনি উচ্চাৰণ কৰোঁতে মুখ বিবৰৰ ভিতৰৰ অংশ যথেষ্ট বৃদ্ধি পায় তেতিয়াহ'লে তেনে ধ্বনিবোৰক কোৱা হয় বিবৃত। যেনে আ বুলি কওঁতে জিভাখন একেবাৰে তললৈ গুচি যায়, গতিকে মুখ বিবৰৰ ভিতৰৰ যি অংশ, খালী অংশ, সেই অংশ বৃদ্ধি পায়। সেইবাবেই এই ধ্বনিটোক কোৱা হৈছে বিবৃত ধ্বনি। এতিয়া অসমীয়া ভাষাৰ যি 8টা স্বৰবৰ্ণ আমি পাইছোঁ, সেই 8টা এই তালিকাখনত ভাগ কৰি দেখুওৱা হৈছে। প্ৰথমতে ই ধ্বনিটো জিভাৰ অংশৰ ফালৰ পৰা প্ৰান্তীয় স্বৰধ্বনি, ওঠৰ অৱস্থানৰ ফালৰ পৰা বিবৃতৌস্থ, জিভাৰ অৱস্থান বা উচ্চতাৰ ফালৰ পৰা উচ্চ, যিটো ই ধ্বনিটো কওঁতে জিভাখন যথাসম্ভৱ ওপৰলৈ উঠি যায়, আৰু সংবৃত ই বুলি কওঁতে যিহেতু জিভাখন ওপৰলৈ উঠে গতিকে মুখৰ ভিতৰত খালী অংশৰ পৰিমাণ কমি যায়, সেইবাবে ইয়াক কোৱা হৈছে সংবৃত। উ ধ্বনিটো ইৰ দৰে উচ্চ আৰু সংবৃত, কিন্তু ই হ'ল জিভাৰ অংশৰ ফালৰ পৰা মূলীয়
আৰু ওঠৰ অৱস্থানৰ ফালৰ পৰা সংবৃতস্থ ঠিক তেনেদৰে মধ্যসম অৰ্ধ সংবৃত আৰু প্ৰান্তীয় বিবৃতস্থ ধ্বনি হ'ল এ একেদৰে মধ্যসম অৰ্ধ সংবৃত মূলীয় সংবৃতস্থ ধ্বনি হ'ল উ মধ্যাভাস অৰ্ধ সংবৃত প্ৰান্তীয় বিবৃতস্থ ধ্বনি হ'ল এ মধ্যাভাস অৰ্ধ সংবৃত মূলীয় সংবৃতস্থ ধ্বনি হ'ল ও নিম্ন বিবৃত প্ৰান্তীয় বিবৃতস্থ ধ্বনি পোৱা নাযায় নিম্ন বিবৃত কেন্দ্ৰীয় স্বৰধ্বনি হ'ল আ নিম্ন বিবৃত মূলীয় সংবৃতস্থ স্বৰধ্বনি হ'ল অ অসমীয়া ভাষাত কেন্দ্ৰীয় স্বৰধ্বনি মাত্ৰ এটাই পোৱা যায় সেইটো হ'ল আ স্বৰধ্বনিসমূহক অনিয়ত ধ্বনি বুলিও কোৱা হয় এতিয়া আহিছোঁ অসমীয়া ভাষাৰ ব্যঞ্জন ধ্বনিৰ আলোচনালৈ অসমীয়া ভাষাত উচ্চাৰণ কৰা ব্যঞ্জন বৰ্ণৰ সংখ্যা হ'ল ২১টা ক খ গ ঘ ঙ চ জ ত থ দ ধ ন প ফ ব ভ ম ৰ ল হ আৰু হ অসমীয়া ভাষাৰ ৱ আৰু য় এই দুয়োটা ধ্বনি কোৱা হয় শ্ৰুতি ধ্বনি অৰ্ধস্বৰ বা অন্তস্থ বৰ্ণ সাধাৰণতে ই ধ্বনিটোৱে য় ধ্বনিটোৰ সৃষ্টি কৰাত সহায় কৰে আনহাতে উ ধ্বনিটোৱে ৱ ধ্বনিৰ সৃষ্টিত সহায় কৰে যদি আমি ই আৰু অ এই দুয়োটা ধ্বনি একেলগে উচ্চাৰণ কৰোঁ য় ধ্বনিটো পাওঁ আৰু যদি আমি উ আৰু অ ধ্বনিটো একেলগে উচ্চাৰণ কৰোঁ তেতিয়া আমি ৱ ধ্বনিটো পাওঁ যিহেতু এই দুয়োটা ধ্বনি উচ্চাৰণ কৰোঁতে জিভাখনে দুটা স্বৰধ্বনি একেলগে উচ্চাৰণ কৰে ই আৰু অ অৰ্থাৎ জিভাখন মুখৰ ভিতৰত এটা অৱস্থানৰ পৰা আন এটা অৱস্থানলৈ আহে তাৰ ফলত আমাৰ মুখৰ ভিতৰৰ যি বায়ু প্ৰবাহ সেই বায়ু প্ৰবাহক কিছু লৰচৰ কৰি দিয়ে আৰু সেইবাবেই এনেদৰে লৰচৰ হোৱা বায়ু প্ৰবাহে সৃষ্টি কৰা ধ্বনিবোৰকে কোৱা হয় শ্ৰুতি ধ্বনি আৰু সেইবাবেই ৱ আৰু য়ক শ্ৰুতি ধ্বনি বুলি কোৱা হয় আনহাতে ৱ আৰু য় এনে দুটা ধ্বনি যি দুটা ধ্বনিত স্বৰধ্বনিৰো গুণ পোৱা যায় আৰু ব্যঞ্জন ধ্বনিৰো গুণ পোৱা যায় সেইবাবে স্বৰ আৰু ব্যঞ্জনৰ মাজত এই দুয়োটা ধ্বনিক অন্তস্থ বৰ্ণ বুলি কোৱা হয় বা অৰ্ধ স্বৰ বুলি কোৱা হয় অৰ্থাৎ ব্যঞ্জন ধ্বনিৰ দৰে এই দুয়োটা ধ্বনি উচ্চাৰণ কৰোঁতে মুখৰ ভিতৰৰ বায়ু প্ৰবাহত যথেষ্ট ঘৰ্ষণ বা ঘহনিৰ সৃষ্টি হয় কিন্তু এই দুটা ধ্বনি উচ্চাৰণ কৰোঁতে মুখৰ ভিতৰত বায়ু প্ৰবাহে কোনো ধৰণৰ বাধা নাপায় বাধা নোপোৱাটো হ'ল স্বৰধ্বনিৰ বিশেষত্ব সেইবাবে এই দুয়োটা ধ্বনি স্বৰ আৰু ব্যঞ্জনৰ মাজতে অন্তস্থ বৰ্ণ বুলি কোৱা হয় অসমীয়া ভাষাত ৱ ধ্বনিৰ উচ্চাৰণ সাধাৰণতে বৰ দৰে হোৱা দেখা যায় যেনে জীৱন দেৱতা আদি আনহাতে লোৱা খোৱা আদি শব্দবোৰত কিছু পৰিমাণে ৱ ধ্বনিৰ উচ্চাৰণ হোৱা যেন লাগে আনহাতে য় ধ্বনিৰ উচ্চাৰণো বহু সময়ত স্পষ্ট নহয় যেনে দিয়া নিয়া আদি শব্দবোৰ অত্যন্ত সচেতনভাৱে উচ্চাৰণ কৰিলে য় ধ্বনিৰ উচ্চাৰণ শুনা যায় কিন্তু সাধাৰণভাৱে উচ্চাৰণ কৰিলে দিয়া নিয়া আদি শব্দৰ উচ্চাৰণ য়ৰ সলনি আৰ দৰে হোৱাৰ যেন লাগে অসমীয়া ভাষাৰ ব্যঞ্জন বৰ্ণমালাৰ আখৰৰ সংখ্যা হ'ল ৪১টা অৰ্থাৎ আমি লিখিবলৈ ৪১টা আখৰৰ ব্যৱহাৰ কৰোঁ অসমীয়া ভাষাৰ ব্যঞ্জন বৰ্ণমালাত পোৱা ক্ষয় ধ্বনিটো প্ৰকৃতাৰ্থত এটা সংযুক্ত বৰ্ণহে
ই সৃষ্টি হৈছে ক যোগ মূৰ্ধন্য স হৈ সেইবাবে ইয়াক বৰ্ণৰ মৰ্যাদা দিয়া নহয় অসমীয়া ভাষাৰ ব্যঞ্জন বৰ্ণমালাৰ একেবাৰে শেষৰ চাৰিটা আখৰ খণ্ড ত অনুস্বৰ বিসৰ্গ আৰু চন্দ্ৰবিন্দু এই চাৰিওটা কোৱা হয় উপাহিত বৰ্ণ বুলি অসমীয়া ভাষাৰ চন্দ্ৰবিন্দু হ'ল এটা বিশিষ্ট ধ্বনি কিয়নো চন্দ্ৰবিন্দুৰ ব্যৱহাৰে শব্দৰ অৰ্থৰ পাৰ্থক্য ঘটাব পাৰে যেনে বাহ আৰু বাহ কাহ আৰু কাহ শব্দকেইটা কেৱল চন্দ্ৰবিন্দু ব্যৱহাৰ হোৱাৰ ফলতে শব্দকেইটাৰ বাকী অংশ একেই যদিও অৰ্থৰ পাৰ্থক্য আমি দেখিবলৈ পাওঁ বাহ অৰ্থাৎ চৰাই বাহ আৰু বাহ এবিধ উদ্ভিদ কাহ এবিধ ৰোগ আৰু কাহ এবিধ ধাতু ইয়াৰ উপৰি অসমীয়া ভাষাৰ আন এক বৈশিষ্ট্য হ'ল যে অসমীয়া ভাষাৰ উঙ বৰ্ণৰ আদ্য প্ৰয়োগ নাই অৰ্থাৎ উঙ ধ্বনিৰে সৃষ্টি হোৱা বা উঙ ধ্বনিৰে আৰম্ভ হোৱা কোনো ধৰণৰ শব্দ অসমীয়া ভাষাত পোৱা নাযায় কিন্তু চুবুৰীয়া জনজাতীয় ভাষাবোৰত উঙ ধ্বনিৰে আৰম্ভ হোৱা শব্দ আমি পাওঁ ইতিমধ্যে আমি পালোঁ যে অসমীয়া ভাষাৰ ব্যঞ্জন বৰ্ণৰ সংখ্যা হ'ল ২১টা এতিয়া লিখিত ৰূপত ব্যৱহাৰ থকা কিন্তু উচ্চাৰণত ব্যৱহাৰ নোহোৱা আনকেইটা ধ্বনিনো অসমীয়া ভাষাত কেনেকৈ উচ্চাৰণ হয় সেই বিষয়ে চাওঁ আহক প্ৰথম চ আৰু দ্বিতীয় চ এই দুয়োটা আখৰ হিচাপে ব্যৱহাৰ হ'লেও এই দুয়োটাৰে উচ্চাৰণ প্ৰকৃতাৰ্থত প্ৰথম চৰ দৰে জ ঝ আৰু জ এই তিনিওটা ধ্বনিৰ উচ্চাৰণ জৰ দৰে ঞ ধ্বনিটো কেতিয়াবা আৰ দৰে ব্যৱহাৰ হয় কেতিয়াবা নৰ দৰে ব্যৱহাৰ হয় আৰু কেতিয়াবা জ্ঞৰ দৰে ব্যৱহাৰ হয় যেনে জিয়া শব্দটোত যদিও ঞ আছে ইয়াৰ উচ্চাৰণ কিন্তু আৰ দৰে হৈছে সঞ্চয় শব্দটোত ঞ যোগ চ যোগ হৈছে কিন্তু ইয়াৰ উচ্চাৰণ সঞ্চয় অৰ্থাৎ ঞৰ উচ্চাৰণ নৰ দৰে হৈছে আনহাতে জ্ঞান শব্দটোত বৰ্গীয় জ যোগ ঞ হৈছে কিন্তু ইয়াৰ উচ্চাৰণ জ্ঞৰ দৰে হৈছে গতিকে ঞ ধ্বনিটো অসমীয়া ভাষাত বৰ্ণৰ মৰ্যাদা দিয়া নহয় একেদৰে অসমীয়া ভাষাত লিখিত ৰূপত ব্যৱহাৰ কৰা মূৰ্ধন্য ত থ দ ধ ন আৰু দন্ত্য ত থ দ ধ ন এই দুই শ্ৰেণীৰ ধ্বনিৰে উচ্চাৰণ প্ৰকৃতাৰ্থত দন্ত্যমূলীয় ত থ দ ধ ন হিচাপে হয় এতিয়া মূৰ্ধন্য ধ্বনি বুলিলে আমি কি বুজো যিবোৰ ধ্বনি উচ্চাৰণ কৰোঁতে জিভাৰ আগভাগে আমাৰ মুখৰ ভিতৰত থকা তালুখনৰ কঠিন অংশত বা মাজৰ অংশত প্ৰায় স্পৰ্শ কৰি আকৌ তললৈ নামি আহে ঠিক তেনেদৰে উচ্চাৰণ হোৱা ধ্বনিবোৰেই হ'ল মূৰ্ধন্য ধ্বনি এনে মূৰ্ধন্য ধ্বনিৰ উচ্চাৰণ অসমীয়া ভাষাত পোৱা নাযায় এইবোৰৰ উচ্চাৰণ দক্ষিণ ভাৰতীয় ভাষাবোৰত অত্যন্ত স্পষ্ট যেনে ট ঠ ড ধ ইত্যাদি আনহাতে দন্ত্য ধ্বনি কোনবোৰ যিবোৰ ধ্বনি উচ্চাৰণ কৰোঁতে জিভাৰ আগৰ অংশই আমাৰ দুয়ো পাৰি দাঁতৰ মাজত স্পৰ্শ কৰে যেনে ত থ দ ধ ন যিটো আমি হিন্দী ভাষাত শুনিবলৈ পাওঁ আৰু অসমীয়া ভাষাত আমি যি ত থ দ ধ নৰ উচ্চাৰণ কৰোঁ ইয়াক কোৱা হয় দন্তমূলীয় অৰ্থাৎ এইকেইটা ধ্বনি উচ্চাৰণ কৰোঁতে জিভাৰ আগটোৱে দাঁতৰ গুৰি বা দাঁতৰ মূলত স্পৰ্শ কৰে যিহেতু দাঁতৰ মূলত স্পৰ্শ কৰে সেইবাবে এই ধ্বনিটোক দন্তমূলীয় ধ্বনি বুলি কোৱা হয় ইয়াৰ পাছতে অসমীয়া ভাষাত পোৱা আন তিনিটা ধ্বনি তালব্য শ মূৰ্ধন্য শ আৰু দন্ত্য শ তালব্য ধ্বনিৰ ব্যৱহাৰ অসমীয়া ভাষাত নহয় কেৱল লিখোঁতেহে ব্যৱহাৰ কৰা হয়
মূৰ্ধন্য ধ্বনিৰো উচ্চাৰণ নহয় ঠিক একেদৰে দন্ত্য ধ্বনিৰো উচ্চাৰণ নহয় গতিকে তালব্য শ মূৰ্ধন্য শ আৰু দন্ত্য শ এই যি তিনিটা ধ্বনি লিখোতে ব্যৱহাৰ হয় এই তিনিটা ধ্বনিৰ উচ্চাৰণ প্ৰকৃতাৰ্থত পশ্চ তালব্য শ উচ্চাৰণ হয় যেটো পৰৱৰ্তী তালিকাখনত আলোচনা কৰা হৈছে অসমীয়া ভাষাৰ ব্যঞ্জন বৰ্ণমালাত পোৱা আন এটা আখৰ যাক আমি ৰ বুলি উচ্চাৰণ কৰোঁ তাৰ উচ্চাৰণ প্ৰকৃতাৰ্থত ৰৰ দৰে একেই যেনে গড় শব্দটো উচ্চাৰণ ৰৰ দৰে হৈছে একেদৰে আন এটা আখৰ যাক আমি ৰ বুলি কওঁ তাৰ উচ্চাৰণ কেতিয়াবা ৰৰ দৰে হয় কেতিয়াবা হৰ দৰে হয় আৰু কেতিয়াবা হৰ ওপৰত এটা ৰেফ থাকিলে যেনেকুৱা হয় তাৰ উচ্চাৰণ ঠিক তেনে ধৰণৰ হয় যেনে বুঢ়া বুঢ়া শব্দটো যদিও ইয়াত ৰ লিখা হৈছে কেতিয়াবা বুঢ়া বুলি কয় কেতিয়াবা ইয়াৰ উচ্চাৰণ বুঢ়া হিচাপে কৰা হয় আনহাতে মুহা কেতিয়াবা মুহা বুলি কয় আৰু অত্যন্ত সচেতনভাৱে ক'লে মূঢ়া বুলি কোৱা হয় ঠিক একেদৰে বাহনী ইয়াক আমি সহজভাৱে বাহনী বুলি কওঁ আৰু যদি কিছু সচেতনভাৱে কোৱা হয় তেতিয়াহ'লে বাঢ়নী অৰ্থাৎ হৰ ওপৰত এটা ৰেফ দি পেলাই বাঢ়নী শব্দটো উচ্চাৰণ কৰা হয় ঠিক একেদৰে খণ্ড ত ইয়াৰ উচ্চাৰণ হয় চুটি তৰ দৰে অৰ্থাৎ তটো সাধাৰণভাৱে যিদৰে উচ্চাৰণ কৰা হয় তাতকৈ কিছু চুটিকৈ উচ্চাৰণ কৰা হয় যেনে তৎক্ষণাৎ ইয়াৰ মাজত খণ্ডতৰ ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ উচ্চাৰণ শুনিবলৈ চুটি তৰ দৰে অনুস্বৰ ধ্বনিটো অসমীয়া ভাষাত উঙৰ দৰে একেদৰে উচ্চাৰণ হয় আনকি লিখোতেও খং ৰং আদি শব্দবোৰত অনুস্বৰ লিখা হয় কিন্তু ইয়াৰ পাছত যদি আন কোনো ধ্বনি যোগ হয় যেনে খঙত ৰঙত ইত্যাদি তেতিয়া অনুস্বৰৰ সলনি আমি লিখোতেও উঙ ধ্বনিৰে ব্যৱহাৰ কৰোঁ বিসৰ্গ ধ্বনিটোৰ উচ্চাৰণ অসমীয়া ভাষাত হৰ সৈতে একেই আনহাতে অসমীয়া ভাষাত চন্দ্ৰবিন্দুৱে অনুনাসিকতাৰ সৃষ্টি কৰে অনুনাসিকতা অৰ্থাৎ যিটোক আমি সহজ ভাষাত নাকেৰে উচ্চাৰণ কৰোঁ বুলি কওঁ চন্দ্ৰবিন্দুক অবিভাজ্য ধ্বনি বুলিও কোৱা হয় আমি ইতিমধ্যে পাই অহা অসমীয়া ভাষাৰ ব্যঞ্জন বৰ্ণসমূহক উচ্চাৰণৰ স্থান আৰু উচ্চাৰণৰ ধৰণৰ ফালৰ পৰা বিভিন্ন ভাগত ভাগ কৰা হয় উচ্চাৰণৰ স্থান অৰ্থাৎ মুখৰ ভিতৰৰ কি অৱস্থানত এটা ধ্বনি উচ্চাৰণ হৈছে সিয়ে হ'ল উচ্চাৰণৰ স্থান আনহাতে এটা ধ্বনি কেনেদৰে বা কি কৌশলেৰে উচ্চাৰণ কৰা হৈছে সিয়ে হ'ল উচ্চাৰণৰ ধৰণ উচ্চাৰণৰ স্থান আমি পাইছোঁ ওষ্ঠ দন্তমূলীয় তালব্য পশ্চতালব্য আৰু কণ্ঠনালীয় ওষ্ঠ অৰ্থাৎ যিবোৰ ধ্বনি ওঠত উচ্চাৰণ হয় সেইবোৰেই হ'ল ওষ্ঠ দন্তমূলীয় যিবোৰ ধ্বনি দাঁতৰ মূলত উচ্চাৰণ হয় সেইবোৰ হ'ল দন্তমূলীয় তালব্য ধ্বনি যিবোৰ ধ্বনি আমাৰ মুখৰ ওপৰ ভাগত থকা তালুখনৰ আগ অংশত উচ্চাৰণ হয় সেইবোৰ হ'ল তালব্য ধ্বনি পশ্চতালব্য ধ্বনি যিবোৰ ধ্বনি তালুখনৰ একেবাৰে শেষৰ অংশত বা কোমল তালু অংশত উচ্চাৰণ হয় সেইবোৰ হ'ল পশ্চতালব্য ধ্বনি আৰু কণ্ঠনালীয় ধ্বনি যিবোৰ ধ্বনি আমাৰ কণ্ঠনলীত উচ্চাৰণ হয় সেইবোৰেই হ'ল কণ্ঠনালীয় ধ্বনি আনহাতে উচ্চাৰণৰ ধৰণৰ ফালৰ পৰা আমি 5 প্ৰকাৰৰ ধ্বনি পাইছোঁ স্পৰ্শ ধ্বনি নাসিক্য ধ্বনি উষ্ম ধ্বনি পাৰ্শ্বিক ধ্বনি কম্পিত ধ্বনি আৰু এটা দিছে অৰ্ধ স্বৰ যিটোৰ বিষয়ে আমি ইতিমধ্যে আলোচনা কৰি আহিছোঁ স্পৰ্শ ধ্বনি কোনবোৰ যিবোৰ ধ্বনি উচ্চাৰণ কৰোঁতে তলৰ ওঠ নাইবা জিভাই মুখৰ ভিতৰৰ বিভিন্ন ইন্দ্ৰিয়বোৰৰ ওচৰলৈ গৈ সেইবোৰ স্পৰ্শ কৰে আৰু স্পৰ্শ কৰাৰ ফলত মুখৰ ভিতৰৰ পৰা
কথা কওঁতে ওলাই অহা বায়ু প্ৰবাহ ঠিক কেইটামান ছেকেণ্ডৰ কাৰণে বাধাপ্ৰাপ্ত হয় আৰু এনেদৰে স্পৰ্শৰ ফলত বায়ু প্ৰবাহক বাধা দি সৃষ্টি কৰা ধ্বনিবোৰকে কোৱা হয় স্পৰ্শধ্বনি। নাসিক্য ধ্বনি, যিবোৰ ধ্বনি উচ্চাৰণ কৰোঁতে বায়ু প্ৰবাহ কিছু পৰিমাণৰ নাকেৰে আৰু কিছু পৰিমাণে মুখেৰে ওলাই যায়, তেনেবোৰ ধ্বনিকে নাসিক্য ধ্বনি বুলি কোৱা হয়। উষ্ম ধ্বনি, যিবোৰ ধ্বনি উচ্চাৰণ কৰোঁতে জিভাখন মুখৰ ভিতৰৰ বিভিন্ন অংগবোৰৰ ইমান ওচৰলৈ যায় যে তাৰ ফলত সেই ঠেক এটা পথেৰে বায়ু প্ৰবাহ ওলাই আহোঁতে বায়ু প্ৰবাহে ঘঁহনি খায় আৰু ঘঁহনি খোৱাৰ ফলত বায়ু প্ৰবাহ গৰম হৈ পৰে। এই গৰম বায়ুৱে সৃষ্টি কৰাৰ কাৰণে এই ধ্বনিবোৰক কোৱা হয় উষ্ম ধ্বনি। পাৰ্শ্বিক ধ্বনি, যিবোৰ ধ্বনি উচ্চাৰণ কৰোঁতে জিভাৰ আগ অংশটো দাঁতৰ মূলৰ ঠিক ওচৰলৈ গোটা পাতি উঠি আহে আৰু এইদৰে জিভাখন ওপৰলৈ উঠি যোৱাৰ লগে লগে আমাৰ হাওঁফাওৰ পৰা ওলাই অহা বায়ু প্ৰবাহ জিভাখনৰ দুয়োটা কাষেৰে অৰ্থাৎ পাৰ্শ্ব অংশৰে ওলাই আহিব লগা হয় আৰু সেইবাবে এনেবোৰ ধ্বনিক পাৰ্শ্বিক ধ্বনি বুলি কোৱা হয়। আনহাতে যিবোৰ ধ্বনি উচ্চাৰণ কৰোঁতে জিভাৰ আগটো কঁপি উঠে তেনেবোৰ ধ্বনিকে কম্পিত ধ্বনি বুলি কোৱা হয়। এতিয়া এই প্ৰত্যেক প্ৰকাৰৰ ধ্বনি অসমীয়া ভাষাত কিদৰে পোৱা যায় আমি তালিকাখনত চাব পাৰোঁ। প্ৰথমতে প, ফ, ব আৰু ভ। এই চাৰিওটা ধ্বনি উচ্চাৰণৰ স্থানৰ ফালৰ পৰা হ'ল ওষ্ঠ ধ্বনি, অৰ্থাৎ চাৰিওটা ধ্বনি ওঠত উচ্চাৰণ হয়। প, ফ, ব, ভ বুলি কওঁতে আমি দেখিছোঁ যে ওঠ দুটা লগ লাগিছে। আনহাতে স্পৰ্শ ধ্বনি, যিহেতু ওঠ দুটাই স্পৰ্শ কৰিছে আৰু স্পৰ্শ কৰি কিছু কম মুহূৰ্তৰ কাৰণে বায়ু প্ৰবাহক বন্ধ কৰিছে, সেইবাবে ইয়াক কোৱা হৈছে স্পৰ্শ ধ্বনি। ঠিক তেনেদৰে ত, থ, দ, ধ এই চাৰিওটাক কৈছে দন্তমূলীয়, যিহেতু এই চাৰিটা ধ্বনি উচ্চাৰণ কৰোঁতে জিভাৰ আগে আমাৰ দাঁতৰ মূলত স্পৰ্শ কৰিছে আৰু স্পৰ্শ কৰাৰ বাবে ই স্পৰ্শ ধ্বনি। ক, খ, গ, ঘ এই চাৰিওটা ধ্বনি হৈছে পশ্চতালব্য। এই চাৰিওটা ধ্বনি উচ্চাৰণ কৰোঁতে আমাৰ জিভাৰ শেষ অংশটোৱে আমাৰ তালুৰ যি কোমল অংশ তাক প্ৰায় স্পৰ্শ কৰিছে আৰু সেইবাবে উচ্চাৰণৰ স্থানৰ ফালৰ পৰা ই হ'ল পশ্চতালব্য আৰু উচ্চাৰণৰ ধৰণৰ ফালৰ পৰা ই হ'ল স্পৰ্শ ধ্বনি। এতিয়া আমি ইয়াত দেখিছোঁ যে স্পৰ্শ ধ্বনিসমূহক আকৌ দুটা ভাগ কৰিছে, অল্পপ্ৰাণ ধ্বনি আৰু মহাপ্ৰাণ ধ্বনি। এতিয়া যিবোৰ ধ্বনি উচ্চাৰণ কৰাৰ সময়ত আমাৰ ঘটিকাটোৰ ওচৰত থকা স্বৰতন্ত্ৰী দুখন মেল খাই থাকে আৰু বায়ু প্ৰবাহে কোনো ধৰণৰ ঘঁহনি নোহোৱাকৈ ওলাই আহে, তেনেদৰে সৃষ্টি হোৱা ধ্বনিবোৰক কোৱা হয় অল্পপ্ৰাণ ধ্বনি। আনহাতে যেতিয়া স্বৰতন্ত্ৰী দুখন কিছু পৰিমাণে ঠেক হৈ থাকে আৰু সেই ঠেক পথেৰে বায়ু ওলাই আহোঁতে বায়ুৱে যেতিয়া ঘঁহনি খায় আৰু এই ঘঁহনি খোৱা বায়ুৱে সৃষ্টি কৰা ধ্বনিবোৰক কোৱা হয় মহাপ্ৰাণ ধ্বনি। এতিয়া প্ৰত্যেকটো বৰ্গৰে প্ৰথম আৰু তৃতীয় ধ্বনিটো হ'ল অল্পপ্ৰাণ, দ্বিতীয় আৰু চতুৰ্থ ধ্বনিটো হ'ল মহাপ্ৰাণ। যেনে প হ'ল প্ৰথম আৰু ব হ'ল তৃতীয়, এই দুটা হৈছে অল্পপ্ৰাণ, ফ হৈছে দ্বিতীয় আৰু ভ হৈছে চতুৰ্থ, এই দুটা হ'ল মহাপ্ৰাণ। একেদৰে ত আৰু দ হ'ল অল্পপ্ৰাণ, থ আৰু ধ হ'ল মহাপ্ৰাণ। আকৌ ক আৰু গ হ'ল অল্পপ্ৰাণ, আনহাতে খ আৰু ঘ হ'ল মহাপ্ৰাণ ধ্বনি। ইয়াৰ পিছতে আহিলে নাসিক্য ধ্বনি। নাসিক্য ধ্বনি আছে তিনিটা, ম,
ন আৰু উঙ উচ্চাৰণৰ ধৰণৰ ফালৰ পৰা ইহঁত নাসিক ক আৰু উচ্চাৰণৰ স্থানৰ ফালৰ পৰা ম ওষ্ঠ যিহেতু ওঠত উচ্চাৰণ হৈছে ন দন্তমূলীয় যিহেতু জিভাখনে দাঁতৰ মূলত চুইছে আনহাতে ঙ পশ্চতালব্য যিহেতু জিভাৰ শেষ অংশই পাছ তালুত চুইছে ইয়াৰ পাছত হ'ল উষ্মধ্বনি উষ্মধ্বনি চাৰিটা চ জ খ আৰু হ এইকেইটা ধ্বনি উচ্চাৰণ কৰোঁতে চ আৰু জ ধ্বনিটো হৈছে দন্তমূলীয় এই ক্ষেত্ৰত জিভাখন দাঁতৰ মূল বা দাঁতৰ গুৰিৰ ঠিক ওচৰ চাপি গৈছে কিন্তু স্পৰ্শ কৰা নাই গতিকে সেই যে এটা ঠেক পথ সৃষ্টি হৈছে সেই পথেৰে বায়ু ওলাই আহোঁতে ঘঁহনি খাই গৰম হৈ পৰিছে গতিকে এই গৰম বায়ুৱে সৃষ্টি কৰাৰ কাৰণে চ আৰু জ হ'ল উষ্মধ্বনি কিন্তু স্পৰ্শধ্বনিৰ দৰে উষ্মধ্বনিত জিভাৰ আগে দাঁতৰ মূলত স্পৰ্শ নাই কৰা ঠিক একেদৰে হ ধ্বনিটো উচ্চাৰণ কৰোঁতে জিভাৰ শেষ অংশ পাছ তালুৰ একেবাৰে ওচৰ চাপি গৈছে গতিকে হ ধ্বনিটো সৃষ্টি হৈছে আৰু হ ধ্বনিটো ইংৰাজী এক্স আখৰটোৰে বুজোৱা হয় তদুপৰি ভাৰতীয় আৰ্যমূলীয় ভাষাসমূহৰ ভিতৰত কেৱল অসমীয়া ভাষাতেই হ ধ্বনিটোৰ উচ্চাৰণ হয় আন ভাষাত হৰ উচ্চাৰণ চৰ দৰে হয় আন এটা উষ্মধ্বনি হ'ল হ আৰু হ ধ্বনিটো উচ্চাৰণৰ ধৰণৰ ফালৰ পৰা উষ্ম আৰু উচ্চাৰণৰ স্থানৰ ফালৰ পৰা কণ্ঠনালীয় অৰ্থাৎ কণ্ঠনলীৰ ভিতৰত ঠিক ঘটিকাটোৰ ওচৰত হ ধ্বনিটো উচ্চাৰণ হয় পাৰ্শ্বিক ধ্বনি ল ধ্বনিটো উচ্চাৰণ কৰোঁতে জিভাৰ আগটো দাঁতৰ মূলৰ ঠিক ওচৰলৈ আহে গতিকে ই হ'ল দন্তমূলীয় আৰু যেতিয়া আমি ল বুলি কওঁ তেতিয়া জিভাখন দাং খাই আহি জিভাৰ আগটোৱে দাঁতৰ আলুত স্পৰ্শ কৰে আৰু তেতিয়া আমাৰ জিভাখনৰ ঠিক তলৰ ফালেৰে দুয়ো কাষেৰে বায়ু প্ৰবাহবোৰ ওলাই যায় বাবে ল ধ্বনিটো হ'ল পাৰ্শ্বিক ধ্বনি ঠিক একেদৰে ৰ ধ্বনিটোক উচ্চাৰণৰ ধৰণৰ ফালৰ পৰা কোৱা হৈছে কম্পিত ধ্বনি আৰু উচ্চাৰণৰ স্থানৰ ফালৰ পৰা কোৱা হৈছে দন্তমূলীয় অৰ্থাৎ যেতিয়া আমি ৰ ধ্বনিটো উচ্চাৰণ কৰোঁ তেতিয়া জিভাৰ আগটো দাঁতৰ মূলৰ প্ৰায় ওচৰলৈ আহে আৰু বায়ু প্ৰবাহ ওলাই যাওঁতে জিভাখনৰ আগটোৱে সেই বায়ু প্ৰবাহত এক কঁপনিৰ সৃষ্টি কৰে সেইবাবেই ৰ ধ্বনিটো কম্পিত ধ্বনি আৰু ৰ ধ্বনিটো যেতিয়া ৰ কাৰ হিচাপে ব্যৱহাৰ হয় যেনে শ্ৰুতি তেনেবোৰ শব্দত সাধাৰণতে এই কম্পিত উচ্চাৰণটো অত্যন্ত স্পষ্ট বা শুদ্ধ কম্পিত বুলি কোৱা হয় ইয়াৰ উপৰি আমাৰ যি দুটা শ্ৰুতি ধ্বনি বা অৰ্ধ স্বৰ ধ্বনি আছে তাৰে ৱ ধ্বনিটোক ঔষ্ঠ বুলি কোৱা হৈছে কিয়নো ৱ ধ্বনিটো ওঠত উচ্চাৰণ হয় যদিও প ফ ব ভৰ দৰে ই ওঠত স্পৰ্শ নকৰে আনহাতে য় ধ্বনিটোক তালব্য ধ্বনি বুলি কোৱা হৈছে ইয়ৰ বাদে অন্য তালব্য ধ্বনি অসমীয়া ভাষাত পোৱা নাযায় গতিকে এইখিনি হ'ল অসমীয়া ভাষাৰ ব্যঞ্জন ধ্বনিৰ শ্ৰেণী বিভাজন ইয়াৰ উপৰি আমি ওষ্ঠ দন্তমূলীয় তালব্য পশ্চতালব্য আৰু কণ্ঠনালীয় প্ৰত্যেকটো ভাগতেই দুটা সৰু সৰু ভাগ পাইছোঁ এটা হ'ল অঘোষ আৰু আনটো হ'ল ঘোষ অৰ্থাৎ যিবোৰ ধ্বনি উচ্চাৰণ কৰোঁতে আমাৰ স্বৰতন্ত্ৰী দুখন মেল খাই থাকে অৰ্থাৎ বায়ু প্ৰবাহৰ পথটো যথেষ্ট বহল হৈ থাকে তেতিয়া বায়ু প্ৰবাহ ওলাই আহোঁতে তাত কোনো ধৰণৰ কঁপনিৰ সৃষ্টি নহয় এই কঁপনিৰ সৃষ্টি নোহোৱাকৈ উচ্চাৰণ হোৱা ধ্বনিবোৰেই হ'ল অঘোষ ধ্বনি কিন্তু
যিবোৰ ধ্বনি উচ্চাৰণ কৰোঁতে আমাৰ স্বৰতন্ত্ৰী অৰ্থাৎ আমাৰ ভকেল কৰ্ডটো ওচৰ চাপি থাকে আৰু বায়ু প্ৰবাহৰ পথটো যথেষ্ট সংকীৰ্ণ বা ঠেক হৈ থাকে, তেতিয়া সেই ঠেক পথেৰে বায়ু ওলাই আহোঁতে বায়ুৱে আহি স্বৰতন্ত্ৰী দুখনত খুব জোৰেৰে হেঁচা দিয়ে বা ঠেলা মাৰি ওলাই আহিব লগা হয় আৰু ইয়াৰ ফলত স্বৰতন্ত্ৰী দুখনত কঁপনি উঠে আৰু এই কঁপনি উঠা বায়ুৱে সৃষ্টি কৰা ধ্বনিবোৰকে কোৱা হয় ঘোষ ধ্বনি। আৰু প্ৰত্যেকটো বৰ্গৰ প্ৰথম দুটা ধ্বনি হৈছে অঘোষ অৰ্থাৎ প আৰু ফ হৈছে অঘোষ, আনহাতে ব আৰু ভ ধ্বনি ঘোষ। ঠিক একেদৰে ত আৰু থ ধ্বনি অঘোষ, দ ধ ন হ'ল ঘোষ ধ্বনি। অসমীয়া ভাষাৰ ব্যঞ্জন ধ্বনিসমূহক আমি এনেদৰে অঘোষ আৰু ঘোষ হিচাপেও ভাগ কৰি দেখুৱাব পাৰোঁ। অসমীয়া ভাষাৰ স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ সম্পৰ্কীয় আলোচনা ইমানতে সামৰিছোঁ। ধন্যবাদ।